হয়, ঢেকিয়াজুলি জিৰামাজুলিত এক কৰুণ ঘটনা সংঘটিত হৈছে। বন্যহস্তীৰ আক্ৰমণত 3জনকৈ লোক ইতিমধ্যে নিহত হৈছে আৰু এইখিনি ঠাইতেই দুগৰাকীকৈ বন বিভাগৰ লোকক আচলতে এনেধৰণে নৃশংসভাৱে হত্যা কৰিছিলে যি বনৰীয়া হস্তীটোৱে। এইখিনিতে যি ৰঙাপৰা যি আমাৰবাৰী ৰেঞ্জৰ আমাৰবাৰী যি বনাঞ্চলিক কাৰ্যালয়ৰ দুগৰাকী যি বনকৰ্মী আছিলে কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা, সেই দুগৰাকী ব্যক্তিক আচলতে এনেধৰণে এইখিনি ঠাইতে আচলতে এই বন্যহস্তীটোৱে তেওঁলোকক আক্ৰমণ কৰিছিলে আৰু তেওঁৰ বিষয়ে দেখুৱাইছে সমগ্ৰ দৃশ্য। আচলতে এনেধৰণে বিজুলী গতিৰে যি হাতীয়ে খেদি আহি বন্যহস্তীটোৱে খেদি আহিছিলে আৰু খেদি আহি অতৰ্কিতে আক্ৰমণ কৰিছিলে দুগৰাকীকৈ বন কৰ্মীক আৰু লগতে তাতে তেওঁলোক নিহত হৈছিলে। তেওঁৰ বিষয়ে দেখুৱাইছে এয়া যি চাহৰ গছ এনেধৰণে ভাঙি ছিঙি বন্যহস্তীটোৱে উন্মাদ হৈ পৰিছিলে। উন্মাদ হৈ পৰি যি দুগৰাকী লোকক যি নিহত কৰিছিলে আৰু এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে যি ঢেকিয়াজুলি জিৰামাজুলিত ইতিমধ্যে হাতীৰ সন্ত্ৰাসত এতিয়াও মানুহ শংকিত হৈ আছে। বৰ্তমান হাতীটোৱে যি চৰ্দাৰ চৰত আচলতে অৱস্থান কৰা বুলি জানিবলৈ দিছে আৰু সেই চৰতো এক খবৰ আহিছে যে সেই চৰতো ইতিমধ্যে উন্মাদ হৈ পৰা হাতীটোৱে গৰু ছাগলী এনেধৰণে খেদি ফুৰিছে। যি জিৰামাজুলিত যি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে বা তিনিগৰাকীকৈ লোকক ইতিমধ্যে যি বন্যহস্তীয়ে নিহত কৰিলে। বৰ্তমান উপস্থিত আছে স্থানীয় লোক, মই তেওঁলোকৰ পৰা জানিব পাৰিম। কি ক'ব দাদা, আচলতে কেনেধৰণে ঘটনাটো সংঘটিত হৈছিলে? 5টা বজাতে যতীন তাঁতী নামৰ মানুহজনক যেতিয়া হাতী আক্ৰমণ কৰি পেলাই মাৰিলে, মাৰাৰ পাছত এই আমাৰ বাগানতে ইয়াতে সোমাই পেলাই এইটো গছবিলাক গছ চাহপাতবিলাক এইবিলাক গছ তামোল গছবিলাক ভাঙিছে আৰু এই ডোখৰতে হাতীটো আছিলে। যেতিয়া হাতীটো মানুহ দেখাৰ লগে লগে হাতীটো দৌৰি আহি পেলাই চিধা দৌৰি আহি ঘৰ ফালে যায়। তেতিয়া ফৰেষ্টৰ ডিপাৰ্টমেণ্ট মানুহ আহি পেলাই যেতিয়া মানে তেওঁলোকে ৰবাৰ বলত দি মাৰিলে, মাৰাৰ লগে লগে হাতীটো স্পীডত দৌৰি গৈছিল। লগে লগে ফৰেষ্টৰ মানুহ ইফালে দৌৰি গৈছিল। যোৱাৰ লগে লগে হাতী পুৰা দৌৰি পেলাই ফৰেষ্টৰ মানুহ দুজনক মানে ডাইৰেক্ট মানে খুৰ দি মাৰি দিলে। লগে লগে স্পট ডেথ হৈ গ'ল। তাৰপিছত হাতী মানে জদাই মদাই পগলা হৈ ঘূৰি আছে। ঘূৰাৰ লগে লগে চব গাঁৱৰ মানুহে আতংকিত হৈ পেলাই আমি জদাই মদাই ক'ত কোনে ক'ল কোনো পাত্তা নাই। যি বা এটা পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশত আমি সকলোৱে গাঁৱৰ মানুহ চিন্তিত আছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।